ৰিট্ৰ কেন মই এটা ক্লিয়াৰিফিকেশ্যন দি দিওঁ ৰিট্ৰ মানে হৈছে এষ্ট্ৰলজিত এইটো বক্ৰী হৈ যায় ৰিট্ৰ মানে হৈছে কি প্লেনেটবিলাক দেখা তাক পিছফালে যোৱা যেন লাগে পিছফালে যায় আচলতে তেনে কোনো কথা নাই প্লেনেট সদায় আগফালে যায় কিন্তু বাকী প্লেনেটৰ তুলনাত তাক এনেকুৱা হয় যেনেকৈ তুমি গৈ আছা তাতকৈ যদি মই বেছি আগত গুচি যাওঁ কি হয় সাপোজ ধৰা তুমি গাড়ীত গৈ আছা তো দেখিবা যে গছবিলাক পিছফালে দৌৰি গৈ আছে ঘৰবিলাক পিছফালে দৌৰি গৈ আছে তো ঘৰবিলাক পিছফালে দেৰি গৈছে জানো নাই যোৱা নহয় তাৰমানে হেডৰ যিটো হেৰি হয় বা আমি যাওঁতে যিটো মুভমেণ্ট হয় তাতকৈ সি পিছুৱাই যায় সেইটো হয় বাকীবিলাক ডাইৰেক্ট মোশ্যন থাকে সেইটো হয় আৰু ৰাহু আৰু কেতুটো সদায় উল্টা ৰিট্ৰগ্ৰেড মোশ্যনত থাকে বাকী চব প্লেনেটবিলাক ৰিট্ৰগ্ৰেশ্যনত আহে কিন্তু ছান আৰু মুন ৰিট্ৰগ্ৰেশ্যনত নাহে হেডৰ পিকআপ আৰু মুভমেণ্ট সদায় মানে কনষ্টেণ্ট থাকে সেইটো সেইকাৰণে ৰিট্ৰগ্ৰেড লিখা হয় আৰু ৰিট্ৰগ্ৰেডৰ আমাৰ ইয়াত ক্ষেত্ৰত তেনেকুৱা মিনিং একো নাই আমাৰ ৰিজাল্ট আমি পামেই ঠিক আছে সেইটো হ'ল ৰিট্ৰগ্ৰেশ্যনৰ কথা হা মই ক্লিয়াৰ কৰি দিলোঁ এতিয়া আমি আগত থিয়ৰী শিকিছিলোঁ থিয়ৰীটো হ'ল কি লঞ্জিভিটি ডিজিজ নহয় জানো য'ত লগ্নৰ ওপৰত আমি আলোচনা কৰিছিলোঁ এতিয়া এই দুখনমান চাৰ্টৰ মাধ্যমত ইয়াৰ যিটো ভেলিডেট অফ দ্য প্ৰিন্সিপলছ মানে সেই প্ৰিন্সিপবিলাক কিমান এফেক্টিভ হয় তাক আমি আলোচনা কৰিম লঞ্জিভিটি হা লঞ্জিভিটিৰ কাৰণে প্ৰথম আমি চাম এচেণ্ডেণ্ট লগ্ন এচেণ্ডেণ্ট কি চাম প্ৰতিটো ঘৰৰ ৰিজাল্টটো তাৰ প্লেনেটে দিব ঘৰবিলাকো একো নাই হা এতিয়া এচেণ্ডেণ্ট লৰ্ড আছে কি ভেনাছ হয় না ভেনাছ ক'ত আছে পাৱাৰফুলি লগ্নত আছে মানে লঞ্জিভিটি এচিয়ৰ আছে তাক চাওঁ আমি কোনটো কনষ্টেলেশ্যনত আছে সেইটো দেখিছোঁ আমি যে জুপিটাৰ কনষ্টেলেশ্যন আছে জুপিটাৰ থাৰ্ড হাউচ আৰু ছিক্সথ হাউচৰ লৰ্ড হৈ 7 হাউচত আছে থাৰ্ড আৰু ছিক্সথ হাউচ হৈ 7 হাউচত আছে এতিয়া কি আছে লঞ্জিভিটিৰ ক্ষেত্ৰত ফাৰ্ষ্ট এণ্ড থাৰ্ড হাউচটো বেনিফিক পৰি গ'ল ঠিক আছে মানে থাৰ্ড হাউচ ইয়াৰ পৰা লঞ্জিভিটি হেৰি এটা আহি গ'ল হয়নে আৰু ছিক্সথ হাউচ অফ ডিজিজ লঞ্জিভিটিৰ কথা নাই কিন্তু 7 হাউচত আছে ইয়াৰ লগত জড়িত আছে গতিকে লঞ্জিভিটি দেখিলোঁ যে এচিয়ৰ্ড আছে মানে লং লাইফ আছে হা লং লাইফ এচিয়ৰ্ড আছে লং লাইফ বেছি থাকিলেতো সিটো মৰিব এদিন এতিয়া আমি কোনদিনা কেতিয়া মৰিব সেইটো আমি ডিটাৰমাইন কৰিম লৰ্ড অফ দ্য লগ্ন নিজে তাত আছে হয় না নিজে তাত আছে গতিকে এচিয়ৰ্ড আছে যিটো কনষ্টেলেশ্যন আছে সি যদিও 7 হাউচত মানে বাৰ্ধক্য স্থানত আছে কিন্তু থাৰ্ড হাউচৰ লৰ্ড আছে গতিকে লঞ্জিভিটি এচিয়ৰ্ড থাকিব তাৰ কাৰণে চিন্তা নাই এতিয়া ইয়াৰ মৃত্যু কেতিয়া হ'ব তাক আমি আলোচনা কৰিম বা হোৱাট উইল বি দি কণ্ডিশ্যন অৰ কজেছ অফ ডেথ এতিয়া আমি প্ৰতিটো হাউচৰ কাৰণে প্ৰতিটো হিয়াৰ কাৰণে ছেকেণ্ড আৰু 7 হাউচটো বাৰ্ধক্য আহি গ'ল গতিকে আমি বাকীবোৰ বাদ দি অকল সেইকেইটা আলোচনা কৰিম ছেকেণ্ড হাউচ ঠিক আছে ছেকেণ্ড হাউচ লৰ্ড আছে মাৰ্চ ঠিক আছে এতিয়া মাৰ্চৰ কনষ্টেলেশ্যন কোন আছে চাই লওঁ মংগলৰ নক্ষত্ৰত কোনোবা আছে নেকি দেখিলোঁ যে নো প্লেনেট ইন মাৰ্চ ঠিক আছে ছেটাৰ্ণ আছে ইয়াত ছেকেণ্ড হাউচটোত ছেটাৰ্ণৰ কনষ্টেলেশ্যনত কোন আছে ছেটাৰ্ণত আছে ৰাহু 7 হাউচটো মাৰ্চে পৰিলে হা আৰু জুপিটাৰ আছে এতিয়া জুপিটাৰ কনষ্টেলেশ্যন কি আছে চাবা জুপিটাৰ কনষ্টেলেশ্যনত আছে ভেনাছ আৰু মাৰ্চ জুপিটাৰত আছে ভেনাছ আৰু মাৰ্চ জুপিটাৰত আছে এইটো হৈছে মানে মুভেবল চাইনৰ পৰা মাৰক্য হাউচ হৈছে 11 হাউচ গতিকে 11 হাউচ চোৱা 11 হাউচ আছে ছান নো প্লেনেট ইন 11th হয় না ছানৰ কনষ্টেলেশ্যন কোন আছে ছানৰ কনষ্টেলেশ্যনত আছে জুপিটাৰ দেখিলা জুপিটাৰ ইনভলভমেণ্ট ক'ত আছে প্ৰথম এটা পালোঁ আমি 7 হাউচ আৰু 11 হাউচ দুটা ঘৰ সি কভাৰ কৰি গ'ল ঠিক আছে তাৰপিছত
এতিয়া অকল এইকেইটাত হি নহয় যেতিয়ালৈকে 8 হাউস ৰিলেটেড নহয় তেতিয়ালৈকে হি মাৰিব নোৱাৰে 8 হাউসটো আমি 8 হাউস ললো ভেনাস ঠিক গম পাইছে নে 8 হাউস ভেনাসৰ কনস্টেলেশনত কোনবা প্লেনেট নো প্লেনেট ইন ভেনাস ঠিক আছে এতিয়া জুপিটাৰে দুটা পালে আৰু চাও যে কনস্টেলেশন বেসিছত জুপিটাৰ ইয়াৰ লগত ৰিলেটেড আছে নেকি নাই সেটাৰ্ণতকে জুপিটাৰটো বেছি পাৱাৰফুল থাকি গল মন কৰিছে নে কথাটো হ্যাঁ সেটাৰ্ণ আৰু যেটো লঞ্জিভিটি আছে ফাৰ্স্ট জন্মৰ সময়ত কি দখা আছিল জন্মৰ সময়ত হৈছে মাৰ্কাৰীটো গলে আধা দি মাৰ্কাৰী কেতু ভেনাস সান মুন মাৰ্স ৰাহু তাৰ পিছত আহি যাব জুপিটাৰ ঠিক আছে মানে বস্তুটো ওলাই আছে ৰাহু মানে মেলাফিক নহয় এই কাৰণে হি 10 হাউস আৰু মুনৰ লগত হি জড়িত আছে পাৱাৰফুলি ৰিজাল্টটো ই দিব এটা দেখা গল সবতছে আটাইতকে মেলাফিক মাৰক বনি আছে জুপিটাৰ হয় না দুটা ঘৰ হি কভাৰ কৰি ললে মানে জুপিটাৰ দখালে ৰব লাগিব মানে সেটাৰ্ণো মাৰিলে হেতেন কিন্তু সেটাৰ্ণলৈ বাচ্চাই নাথাকে জুপিটাৰলৈ যাব কাৰণ মাৰ্কাৰী অলৰেডি গলেই তোমাৰ 28 ডিগ্ৰী কিমান হৈ গল বেছি হেৰি নাই তোমাৰ কেতু 7 হা তাৰ পিছত ভেনাস 20 হা ভেনাসৰ পিছত সান আহিব 6 তাৰ পিছত মুন আহিব 10 মুনটো ইয়াত নাই কানেকশন তাৰ পিছত মাৰ্স কানেকশন থাকিলেও কাৰণ লঞ্জিভিটি এছুড আছে গতিকে মাৰ্সৰ কেনসেল হৈ যাব এটো কি লঞ্জিভিটি তাৰ এছুড আছে গতিকে মাৰ্সৰ দ্বাৰা ৰাহু যদি আহিছে ৰাহু ফিগাৰত হি নাই কাৰণ ইয়াৰ এগেইনষ্টত লগ্নৰ লগত কানেকশন থকা গিটাও হেতু মেইন ইম্পৰ্টেন্ট কথা মানে আহে হা আৰু দ্বিতীয়তে এটো যেটো আছে 7 হাউস আছে যেটো 6 আৰু 3rd হাউসৰ যেটো মাৰকো আছে হি এটাৰ ওপৰত বেড এসপেক্ট কৰি আছে মাৰিব নোৱাৰে ইহাৰি দুটাই মাৰিব নোৱাৰে হ্যাঁ হেতু হল কথাটো তাৰ পিছত বাকি গিটাৰটো ইয়াত দৃষ্টি নাই খালি ৰাহুৰ হেৰি আছে ৰাহুটো নাই গতিকে কাম নাই গতিকে ফাইনালি কনক্লুজন জুপিটাৰ 10 है ना ফাইনালি আমি লম যে বৃহস্পতিৰ দশাটোত মৃত্যু আহি যাব বুজি পালা যে কোনটো দশা হি মাৰক বনিব মানে বৃহস্পতিৰ দশা আৰম্ভ হোৱাৰ লগে লগে মৃত্যুৰ কাৰক বনিব তাৰ পিছত জুপিটাৰ ফাৰ্স্ট এলতে জুপিটাৰ তাৰ পিছত আহিব সেটাৰ্ণ ঠিক আছে সেটাৰ্ণ আহিলে কাৰণ 8 হাউস এতিয়ালৈকে অহা নাই কাৰণ লঞ্জিভিটি তাত হি টেক কৰিব লাগিব জুপিটাৰ পিছত জুপিটাৰ সেটাৰ্ণ মাৰ্কাৰী তাৰ পিছত আহি যাব কেতু নাই হে না আহি যাব ভেনাস দেখিলা ভেনাস কি বুজি পাইছে কথা ইয়াত জুপিটাৰ পাৱাৰফুল কেলে পাৱাৰফুল 7 হাউস আৰু 11 হাউস বাধক আৰু মাৰক দুইটা একেলগে হি কভাৰ কৰি আছে যেতিয়া জুপিটাৰ দহাটো হি ফিনিশ কৰিব কিন্তু কেতিয়া কৰিব যেতিয়ালৈকে 8 হাউস সিগনিফিকেটৰ ৰানিং নহয় 8 হাউসটো হৈছে আয়ু লঞ্জিভিটি এতিয়ালৈকে ই নোহোৱালৈকে হি কৰিব নোৱাৰে গতিকে জুপিটাৰ দশা ভেনাস ভুক্তি হ'ব লাগিব আৰু ভেনাসটো হি ডিফাইনেটলি এভিল কেলে এভিল তোমাৰ এই কাৰণে 8 হাউস 7 হাউস সিগনিফিকেশনত হি লাগি আছে ডাবল লাগি আছে হি মানে ভেনাসটো যদিও লগ্নত আছে কনজাংশন আছে মাৰ্সৰ লগত সেকেন্ড হাউস মাৰক মানে বাধক আৰু যেটো কনস্টেলেশন আছে জুপিটাৰ ডাইৰেক্টলি বহি আছে গতিকে নিখন্দে ভেনাস এভিল গতিকে জুপিটাৰ দশা ভেনাস ভুক্তি ইটো ভেনাস
অনেক পৰিলেগে Saturn মানে সাপোর্টিং কিলার Saturn সূক্ষ্মমা এইটো পিরিয়ডত ডেথ আৰু 30 জানুৱাৰী 1948 যিনাখন মৰিছিল না হেনাখনৰ দিনটো এহতৰ দখাত থাকিব লাগিব যিকোনো প্ৰকাৰ আৰু হ'ব পাৰে হয়তো ভেনাস মই মনত নাই শুক্ৰবাৰ থাকিব লাগে কাৰণ ভেনাস টু ভেৰি এভিল পাইছো মই ভেনাস আৰু জুপিটাৰ দুইটাই কিন্তু বৃহস্পতি শুক্ৰবাৰ হ'ব এইটো আছে কি বুধ আছে মাৰ্কাৰী গতিকেটাৰ বুধৰ দখাত বুধৰ পৰা ষ্টাৰ্ট হ'ব বুধৰ পিছত মাৰ্কাৰী হৈ গ'ল মাৰ্কাৰীৰ পিছত কেতু আহিব ভেনাস সান মুন মাৰ্চ ৰাহু তেনেকৈ বস্তুত আহি থাকিব যেতিয়ালৈকে এহতৰ লগত লিংকেজ নহয় তেতিয়ালৈকে তাক নামাৰে সেইকাৰণে মই কৈছিলো যে মোৰ চাৰ্টত যেটো আছে মাৰ্কাৰী বুধৰ দখাত মোৰ মৃত্যু আহিব আৰু হিটো ইট উড বি দা ভেনাস হয়তো হেৰি হ'ব লাগে মানে ভেনাস ভুক্তি হ'ব লাগে গান্ধীজি চাৰ্ট লগত মোৰ অলপ মিল আছে হা মোৰ মাৰ্কাৰী আছিল সেকেন্ড হাউসত আৰু 11 হাউস লৰ্ড হৈ ডেট কেনেকে বনিব মৃত্যু কেনেকে হ'ব কাৰণ কি বনিব হেতু মৃত্যুৰ ঘৰটো হাউস লৰ্ড আছে ভেনাসক এতিয়া নিৰীক্ষণ কৰিম যে হেতু কাৰ দ্বাৰা বনিব ভেনাস চাব লাগিব এতিয়া কোট ভেনাস আছে লগ্ন থাকিলো বৃহস্পতি নক্ষত্ৰত আছে কি আছে 7 হাউসত ঠিক আছে কিন্তু কনজাংশন আছে মাৰ্চ মঙ্গল মনত ৰাখিবা যেতিয়া মঙ্গল মাৰ্চ বা or ইউৰেনাস এই দুটা প্লেনেট যেতিয়া 8 হাউসৰ লগত কানেক্ট হৈ যায় হেতৰ মৃত্যু ভাইলেন্ট হয় অস্বাভাৱিক মানে হিংস্ৰ হ্যাঁ আৰু হে বস্তুটো আৰু যদি মানে লগ্নৰ লগত জড়িত হয় হি সেলফ মানে নিজে মৃত্যু আত্মহত্যা কৰিব আৰু 7 হাউসত যদি হয় বেলেগে মাৰিব বুঝে আৰু পাৱাৰফুলি ৰিজাল্টটো ইয়াৰ কনস্টেলেশনে দিব নক্ষত্ৰটো আৰু হি ক'ত আছে 7 হাউস মানে অপোনেন্ট বেলেগ পক্ষই হত্যা কৰিব আৰু 8000 থাকিলে হা 8000 থাকিলে তেতিয়াও ভাইলেন্ট ডেথ বুজি পাইছা যদি মানে ডেথটো আহিব মৃত্যু আহিব 8 হাউসৰ পৰা 8 হাউসত লৰ্ডৰ লগত বা এনিৱে বাই কনজাংশন বাই মানে যেতিয়া মাৰ্চ কানেক্টেড হৈ যাব তাৰ মৃত্যু জানি ল'ব যে ভাইলেন্ট হিংসতাত মৃত্যু আৰু মাৰ্চ টু মেচিনাৰী আৰু ওয়েপনসও হয় যদি জুপিটাৰো ইয়াত থাকিলে দিন তেতিয়াহলে মানে নিজৰ হাতে মৰিলেহেঁতেন গুলিয়ে মাৰিলেহেঁতেন বা ওয়েপনস কিবা কৰি মাৰিলে কিন্তু আছে কোট 7 হাউসত 7 হাউস হৈছে তেওঁৰ অপোনেন্ট বেলেগ অপোজিটে মাৰিব এটো হল ইয়াৰ কন্ডিশন ইউৰেনাস টু মই নাই লিখা ইউৰেনাস টু তাত আছে ঠিক আছে হ'ব একো নাই বুজি পালে কথাটো এটো হল লঞ্জিভিটি মৃত্যুৰ কাৰক কেনেকে হয় এই বস্তুটো ইয়াৰ পৰা আহিব হানে এতিয়া লঞ্জিভিটি টু ডিটাৰমাইন কৰিব লাগিব যে তাৰ লঞ্জিভিটি কিমান আছে আয়ু কিমান দিন থাকিব মিডল এজ শৰ্ট এজ ইয়া মানে লং লাইফ আৰু সেই বস্তুটো যদি পাৱাৰফুলি বাধক আৰু মাৰক স্থানৰ লগত জড়িত হয় তেতিয়াহলে ভেৰি শৰ্ট লাইফ যদি দুইটা প্লেনেট দুইটা যদি বাধক আৰু মাৰকক মিক্সিং হৈ যায় তেতিয়াহলে মিডল এজ আহে আৰু যদি বেনিফিচিয়েল হাউসৰ লগত বেছি কানেক্ট হয় তেতিয়াহলে হি মানে লং লাইফ পায়
আৰু স্পেচিয়েলি নিজৰ লৰ্ডে নিজৰ ঘৰত থাকিলে লং লাইফ বহায় এই কথাটো এটা কয় বা ট্ৰেডিশ্যনেলি হেঁতে জুপিটাৰ এছপেক্ট ধৰে কিন্তু জুপিটাৰ এছপেক্টটো আহে নথকা নহয় কিন্তু আমাৰ ছিগনিফিকেশ্যন লেভেলত ভেনাছটো পাৱাৰফুলি গিভ ৰিজাল্ট দিলে ক'ৰ লগ্নত 8 হাউচতকৈ সি বেছি পাৱাৰফুলি ৰিজাল্ট দিলে আৰু যিটো কনষ্টেলেশ্যন আছে সেইটো কনষ্টেলেশ্যনৰ লৰ্ডৰ লগত বেছি ৰিজাল্ট দিব সেইটো হৈছে 3rd হাউচ আৰু 6th হাউচ ইয়াত মৃত্যুৰ লগত জড়িত নাই উল্টাই লঞ্জিভিটিৰ লগতে জড়িত আছে কাৰণ 2nd হাউচ যদি মাৰক্য বাধক বনে তেতিয়াহ'লে মানে ইয়াৰ যিটো এগেইনষ্টত লগ্ন আহিলে না হা সেই বস্তুটো হ'ল আৰু 3rd হাউচটো মানে সেই বস্তুটো ইয়াৰ পৰা 8 হাউচৰ পৰা 8 হাউচ হ'লটো সেইকাৰণে 3rd হাউচটো লঞ্জিভিটিত আহে ফাৰ্ষ্ট হাউচ 3rd হাউচ আৰু 8 হাউচৰো লঞ্জিভিটিত আহে কিন্তু 8 হাউচৰ লঞ্জিভিটি আহে কিন্তু 8 হাউচৰ বাধক আৰু মাৰকৰ লগত 8 হাউচৰ ছিগনিফিকেশ্যন যেতিয়ালৈকে লেভেলত সি নাহে তেতিয়ালৈকে মাৰিব নোৱাৰে কাৰণ আয়ুষত সি নকৰে কাৰণ যদি 8 হাউচ নাহে তেতিয়াহ'লে সেইটো বিবাহ হ'লহেঁতেন বুজি পাইছা A 6 7 11 এইটো যিটো আছে এইটো বিবাহ হ'লহেঁতেন তেতিয়া কাৰণ লঞ্জিভিটি যেতিয়া এচিউৰ্ড আছে গতিকে সেইটো লাষ্টত শেষৰ ফালে জীৱনৰ শেষৰ ফালে বিয়া নাপাতে আৰু 70-80 বছৰ গতিকে তাৰ মৃত্যুৰ সময় চলিব এইটো কাৰণ 2nd আৰু 7 হাউচটো ধৰি গ'ল কিন্তু আমাৰ এই হাউচ ৱাইজ মুভেবল চাইনত যদি হয় 11 হাউচ ধৰা হ'ব গতিকে ভেনাছটো সেইকাৰণে দেখিলে জুপিটাৰ মানে 7 আৰু 11 হাউচৰ ৰুলাৰ জুপিটাৰ ডাবল পালে সি সেটাৰ্ণো পাইছে কিন্তু সেটাৰ্ণ পাৱাৰটো কম আছে তাৰ সি দিব নোৱাৰে আৰু কনষ্টেলেশ্যন ৱাইজ 2nd আৰু 7 হাউচৰ লৰ্ড বহি গ'ল ইয়াত লগ্নত মংগলে দিব নোৱাৰে হা দুইটাৰ বাদক তাত বহি গ'ল লগ্ন ভাৱত তাক মাৰিবলৈ তাক কেতিয়াও কি গ্ৰাণ নকৰে কিন্তু ভেনাছক দিলে এক প্ৰকাৰে ভেনাছে গ্ৰাণ কৰি দিলে কাৰণ 8 হাউচ ছিগনিফিকেশ্যন লাগি আছে ভেনাছে অকলে যদি ভেনাছৰ দশা হয় সেইটোৱেই আমি আগত ভেনাছৰ দশাটো পাই গ'লোঁ মাৰ্কাৰী কেতু ভেনাছ কিন্তু ভেনাছে মাৰিব নোৱাৰে কাৰণ নিজৰ ঘৰ কাৰণ নিজৰ গভৰ্ণমেণ্টত সি একো কৰিব নোৱাৰে নকৰে এইটো কাম বুজিছে কাৰণ জুপিটাৰ কিলাৰ হৈ আছে সি সেইকাৰণে কি হ'ল জুপিটাৰ দশাটো ভেনাছ দশা ভেনাছ অন্তৰ্দশাটোত সি মানে কথা নাই কাৰণ অলৰেডি তাৰ জুপিটাৰ ৰুলাৰশ্বিপত ই আহি গ'ল তো আমাৰ জুপিটাৰ দশা ভেনাছ ভুক্তি ভেনাছ অন্তৰছ পাই গ'লোঁ তাৰপিছত লাষ্টত কৰ্পৰেশ্যনত সি আহিলে ক'ত কাৰণ লৰ্ডত কওঁ তাৰ প্লেনেট থকা যিটো আছে সি বেছি পাৱাৰফুল হয় সেইকাৰণে ছেটাৰ্ণ আহি গ'ল এইটো ছেটাৰ্ণত আৰু সেইখিনি সময়ছোৱাত ট্ৰেনজিটো মিলি গ'ল সেইটো এৰিয়া সময়ছোৱাটোত সিও এটা মেইন কথা কিন্তু আমাৰ দশা ভুক্তি অন্তৰছ আমি উলিয়ালে বহুত আমি আগবাঢ়ি যাম যে কেতিয়া সি হেৰি হ'ব আৰু 3 জানুৱাৰী 1948 এইটো শুক্ৰবাৰ বা বৃহস্পতিবাৰ হ'ব লাগে কাৰণ দশাৰ দশাত ঘটনাটো ঘটি যায় গতিকে সেইটো হ'ল এইটো চাৰ্টত এইটো হ'ল কথা আৰু সেইটো লঞ্জিভিটি লগ্নৰ পৰা দেখিলোঁ আৰু মৃত্যু যিটো আছে 8 হাউচ লৰ্ডে বটাব তাৰ মৃত্যু কেনেকুৱা সেই বস্তুটো তাক সেইটো দেখা হ'ব আৰু সেইটো কথা যদি 8 হাউচ লৰ্ডত এনি ৱে কানেক্টেড উইথ মাৰ্চ আহি যায় বা ইউৰেনাছ আহি যায় তেতিয়া সেইটো ভাইলেণ্ট ডেথ হয় ভাইলেণ্ট ডেথ ৱেপনছ আৰ্মছ ইউৰেনাছটো আকৌ হেৰি কৰে বম ব্লাষ্ট কৰাব সি মানে তাৰ ভাইলেণ্ট সি ইটোতো আৰ্মছে মাৰিলে কিন্তু এইটো আৰ্মছে নহয় ৱেপনছ মানে সৰঞ্জাম হা এইটো হ'ল ঠিক আছে চাৰ্টটো হা হ'ব পাৰে চাৰ্টত মই ৰাজীৱ গান্ধীখন চোৱা নাই থাকিবই লাগিব সেইকাৰণে মই এই বস্তু দিলোঁ যাতে এইখনটো ইউনিক চাৰ্ট হৈ গ'ল না সেইটো হয় আৰু চাৰ্টখন মই ভেৰিফাই কৰি ল'লোঁ মানে কেতিয়া সেইটো হয় লঞ্জিভিটি চাম লৰ্ড অফ দ্য লগ্ন মুন আছে মুন ক'ত আছে ইন 6th হাউচত হাউচ অফ ডিজিজ
বা হাউস অফ ট্রাবল বাধা অবষ্ট্ৰাকশ্যন বাট নট কাৰ্টেল লঞ্জিভিটি কাটিব নোৱাৰে আৰু যিটো কনষ্টেলেশ্যন আছে সান হে না সান লৰ্ডৰ সেকেন্ড আছে হয় কিন্তু আছে ক'ত সান আছে ফৰ্থ হাউসত লঞ্জিভিটি এচিয়ৰ্ড আছে লঞ্জিভিটি এচিয়ৰ্ড আছে মানে লং লাইফ পাব সান সানৰ কনষ্টেলেশ্যনত মুন ঠিক আছে সানৰ কনষ্টেলেশ্যন আছে মুন সানৰ কনষ্টেলেশ্যনত আৰু প্লেনেট নাই তাৰ পিছত 7 হাউস লৰ্ড আছে সেটাৰ্ন ঠিক আছে সেটাৰ্নৰ কনষ্টেলেশ্যনত মাৰ্কাৰী আৰু সান আছে মাৰ্কাৰী আৰু সান আছে 11 হাউসত কি আছে কেতু হ্যাঁ কেতু কনষ্টেলেশ্যনত ৰাহু ঠিক আছে 11 আহি গলি হ্যাঁ আৰু হেতৰ লৰ্ড আছে ভেনাস ভেনাসৰ কনষ্টেলেশ্যনত আছে মাৰ্স ভেনাসৰ কনষ্টেলেশ্যন ভেনাস নিজে তাৰ পিছত নাই 8 হাউস 8 হাউসৰ লৰ্ড আছে সেটাৰ্ন ই ডাবল দেখিলা সেটাৰ্নৰ কনষ্টেলেশ্যনত আছে মাৰ্কাৰী ঠিক আছে আৰু নাই তাৰ পিছত 6-9 জুপিটাৰ 10 আছে মুন কনষ্টেলেশ্যনত হেতু দিব নোৱাৰে ঠিক আছে এহাতৰ সিগনিফিকেশন লেভেলত আৰু কিবা কিবি আছে নেকি এটো আছে মাৰ্চৰ সেটাৰ্নটো আছে পালুই 8 হাউস তো ইম্পৰ্টেন্স আছে লঞ্জিভিটিৰ ক্ষেত্ৰত ইয়াত সেটাৰ্ন চাই জুপিটাৰ কনষ্টেলেশ্যনত আহি গল মানে 8 হাউসৰ সিগনিফিকেশনত জুপিটাৰো পাই গলি হ্যাঁ লঞ্জিভিটি কথা আহিলেতো আমি বাকি বিলাকটো আমাৰ দৰকাৰ নপৰে যত মানে আয়ুষ যত মাৰক হে বস্তুটো বনিলে এতিয়া লঞ্জিভিটি এচিয়ড আছে জন্মৰ সময়তে আছিলে সান ৰবি দখা হ্যাঁ 5:40 সান মুন মাৰ্স ৰাহু জুপিটাৰ দিব নোৱাৰে মাৰিব নোৱাৰে হ্যাঁ কাৰণ কনষ্টেলেশ্যনৰে পালেহি আমি জুপিটাৰ পিছত আহি যাব সেটাৰ্নে মাৰি পাৰিব কেলে মাৰি পাৰিব 7 হাউস আৰু 8 হাউসৰ লৰ্ড সেটাৰ্নে পাই গল হ্যাঁ ইটো জুপিটাৰ যেটো আছে ই দহাতি মাৰিব নোৱাৰে তাই হেল্পাৰতে মাৰি পাৰিব হি হেল্পিংতে মাৰি পাৰিব মাৰিলেহি শনিৰ দশা আহি গল তাৰ পিছত সেটাৰ্নৰ পিছত সেটাৰ্ন জুপিটাৰ সেটাৰ্ন আহি গল মাৰ্কাৰী পিছত আহি যাব কেতু হা কেতুৱে মাৰি পাৰিব কেতু আছে কেতুৱে মাৰিব নোৱাৰিব কেলে কেতু 11 থাকিলেও সেই ৰাহু কনষ্টেলেশ্যনত আছে ৰাহু আছে 5th হাউসৰ লঞ্জিভিটি এচিউট কৰি দিলে হ্যাঁ জুপিটাৰ সেটাৰ্নৰ ফাৰ্ষ্ট সেটাৰ্ন মাৰ্কাৰী কেতু ভেনাসো 5th হাউসত আছে নহব সানেটো ইয়াৰ লগত সান আছে যদিও 7 হাউস পৰিছে সান মুনো মাৰিব নোৱাৰিব তাৰ পিছত আহি যাব মাৰ্স হা মাৰ্কাৰী মাৰিব নোৱাৰে নহয় এইটো মাৰ্কাৰী হেৰি আহিছে হে হেতু ই নোৱাৰে অলৰেডি সেটাৰ্নো আমাৰ গৱৰ্ণ কৰিলে না সেটাৰ্নটো দিলেতো হ্যাঁ মাৰ্কাৰী আছে 4th হাউসত সেটাৰ্ন কনষ্টেলেশ্যনত আছে হ্যাঁ সেটাৰ্ন হলো সি দিব নোৱাৰে আৰু এটা কথা হল কি মাৰ্কাৰী এই লগত
মাৰ্কাৰী দিব নোৱাৰিব, মাৰিব নোৱাৰিব সি, কাৰণ সি 3rd হাউচৰ লৰ্ডো পাই আছে, 3rd আৰু 12 হাউচৰ লৰ্ড আছে। মাৰ্কাৰী ফেভৰেবল সিমান নহয়, আৰু মাৰ্কাৰী কনচাইডাৰ্ড উইক আছে ইয়াতে, লনজিভিটি কৰিব নোৱাৰে, মাৰিব হেৰি কৰিব নোৱাৰে। কিন্তু ৰাহু আৰু ভেনাছ, এটা কথা হ'ল কি ৰাহু ভেনাছ ৰাহু পাৱাৰফুল। ৰাহু ইয়াত ৰাহুটো বেছি পাৱাৰফুল এইকাৰণে হ'ল যে ৰাহু আৰু ভেনাছৰ লগত কনজাংচনত আছে। ভেনাছ আছে 11 হাউচৰ লৰ্ড, আৰু ৰাহু আছে কেটুছ কনষ্টেলেশ্যন, কেতু আছে 11। গতিকে ৰাহু, বুজি পালে কথাটো? ভেনাছে ট্ৰিপুল ৰিজাল্ট সি দেখাইছে। সি এটা কনজাংচনত আছে, 11 হাউচ লৰ্ড আছে, জুপিটাৰৰ লৰ্ডত সি পাইছে, কিন্তু জুপিটাৰত ইমান এফেক্ট কৰিব পৰা নাই। কিন্তু ৰাহু আছে কেটুছ কনষ্টেলেশ্যনত, কেতু আছে ডাইৰেক্টলি 11। ঠিক আছে, আৰু ই আছে এজেণ্ট অফ মাৰ্কাৰী, বুধৰ এজেণ্ট আছে। এজেণ্ট ছিগনিফিকেশ্যন লেভেলত 4th হাউচত থাকিলেও ই 7 আৰু 8 হাউচৰ এই দেখাই আছে। মানে এইটো ইয়াত ৰাহু আৰু কেতু মষ্টলি এভিল, ইয়াতে হা মষ্টলি এভিল আছে ৰাহু আৰু কেতু। সেইকাৰণে আমি টেক ৰাহু। ৰাহুৰ পিছত ফাৰ্ষ্ট এলটেড ৰাহু, ইয়াত জুপিটাৰ চাব পেৰিয়ডত এণ্ডিং হ'ব, এইটো পেৰিয়ডত এণ্ডিং হ'ব। কেনেকৈ হ'ব আৰু ইয়াৰ এভিল এছপেক্টটো চাম। এটা বস্তু মন কৰিবা, 6th হাউচ লৰ্ড আছে 10 হাউচ জুপিটাৰ না, 6th হাউচ লৰ্ড জুপিটাৰ। মোৰখন চাৰ্টটো চাবা, মোৰখনৰ 6th হাউচ লৰ্ড জুপিটাৰ ক'ত আছে? 10 হাউচত, ইয়াতো 10 হাউচত আছে। আৰু জুপিটাৰে এক্সপেক্ট কৰিছিলে মোৰ 7 হাউচত, আৰু জুপিটাৰে এক্সপেক্ট কৰিছিলে 7 আৰু 8 হাউচৰ লৰ্ড ছেটাৰ্ণক, গুড এক্সপেক্ট কৰিছে। গতিকে পাব্লিক বেনিফিট মানে ৰাইজ সমাজৰ বেনিফিট হৈছিলে। ইন্দিৰা গান্ধী বহুত কাম কৰাইছিলে, আইৰণ লেডি নাম আছে, মানে প্ৰাইম মিনিষ্টাৰ হিচাপত, এইটো গম পোৱা নাই? হা, পাব্লিকৰ কাৰণে বহুত কাম কৰিছিলে 7 হাউচ। হা, কিন্তু ই আৰু এটা কাম কৰি দিব, এক কনষ্টেলেশ্যন হিচাপত ছেটাৰ্ণৰ লগত যেতিয়া আছে, মাৰিব সময়তো সি তাক হেল্প কৰিব। কেলে? 7 আৰু 8 হাউচৰ লৰ্ড মাৰক, হা, আৰু 8 হাউচৰ 6 হাউচ লৰ্ড হিচাপত আইডাৰ তোমাৰ 8 হাউচৰ ছিগনিফিকেশ্যনত ইউ হেল্প কৰিব তাক মাৰিবৰ কাৰণে। কাৰণ ভাল আৰু বেয়া দুয়োটাই কৰিলে, এফালেদি সেইটো সময়ছোৱাত ই কৰালে। গতিকে ৰাহু বা ৰাহু চাবত, জুপিটাৰ চাবত ট্ৰেনজিট এগ্ৰি হোৱাৰ লগে লগে তাক মাৰি পেলাব। এই চাইছা কেছটো? মোৰ 3rd আৰু হেৰি লৰ্ড আছিলে জুপিটাৰ, 3rd আৰু তেওঁৰ লগত আছিলে, আৰু ইয়াত 6 হাউচ লৰ্ড জুপিটাৰ চাবা ক'ত আছিলে? 10th হাউচ না। জুপিটাৰে গুড এক্সপেক্ট কৰিছে ছেটাৰ্ণৰ ওপৰত, হা, লৰ্ড আছে 7 হাউচ, বহুতৰ ৰিজাল্ট আছে, কিন্তু 7 হাউচত পাব্লিক আছে, আৰু মোৰ কৰিছিলে ডাইৰেক্টলি 7 হাউচত পাব্লিকত। গতিকে মানে ৰাইজৰ কাৰণে বহুত কাম কৰিলে তেওঁ, মানে লিডাৰ হিচাপত, লিডিং হিচাপত। গতিকে সেইকাৰণে জুপিটাৰ ইয়াত ভালো আৰু জুপিটাৰ ইয়াত বেয়াও, এই দুইটা কামেই কৰিলে। আৰু সেইকাৰণে ছেটাৰ্ণৰ দশাটোত, ৰাহু দশাত ৰাহু জুপিটাৰ বা জুপিটাৰত চেছ হৈ যাব, কাৰণ লনজিভিটিত ইয়াত কানেক্ট হৈ গ'ল। 8 হাউচৰ লৰ্ড ছেটাৰ্ণ হৈ গ'ল, আৰু 8ৰ কনষ্টেলেশ্যন লৰ্ড ছেটাৰ্ণ হৈ জুপিটাৰ হৈ গ'ল।
হা কাৰণ জুপিটাৰলৈ আকৌ চেটাৰ্ণলৈ বাচ্চাই নাথাকে সি ইয়াৰ পিছত অন্তৰ হেৰি আহিবতো জুপিটাৰৰ পিছত চেটাৰ্ণ আহিব ই বাচ্চাই নাথাকে এইটো হৈ গ'ল ঠিক আছে এতিয়া 8 হাউচৰ লৰটো চোৱা চেটাৰ্ণ ক'ত আছে ইন 12 হাউচত আৰু ই আছে মাৰ্কাৰী কনষ্টেলেশ্যনত है ना মাৰ্কাৰী থাৰ্ড আৰু 12 হাউচৰ লৰ্ড আছে মাৰ্কাৰী ইন 4th হাউচত এই ফালৰ পৰা তাৰ লঞ্জিভিটি এচিয়ত আছিলে আৰু লঞ্জিভিটি পাই গ'লে কিন্তু ই নেচাৰ্স অফ ডেথ মৃত্যুৰ যেটো কাৰক সেই বস্তুটো সি মানে নিৰ্ণয় কৰিব আৰু সেই বস্তুটো চাব লাগিব যে এটো অলৰেডি চেটাৰ্ণৰ ওপৰত কোনো প্লেনেটৰ এভিল এস্পেক্ট আছে নেকি এটো কথা আগতো কৈছিল যে সাডেন আৰু আনএক্সপেক্টেড ভাইলেন্ট ডেথ হ'বলৈ হলে মাৰ্স এণ্ড ইউৰেনাছ এই দুটা প্লেনেটে মূল জগৰীয়া আৰু ইয়াত ইউৰেনাছে চেটাৰ্ণৰ ওপৰত এভিল এস্পেক্ট কৰি আছে এই দুটা কন্ডিশন সাৰ্টিফাই কৰি আছে চেটাৰ্ণক যদি আমি চাও বহুত ইয়াতে আহিব 7 আৰু 8 হাউচৰ লৰ্ড আছে না 12 হাউচত আছে চেটাৰ্ণে বেড এস্পেক্ট কৰিছে 7 হাউচত মানে সেই চেটাৰ্ণে ফ্যামিলি লাইফটো বৰবাদ কৰি দিলে ইন্দ্ৰগান্ডী চেটাৰ্ণে হা আৰু এটো আছে তোমাৰ মাৰ্স কনষ্টেলেশ্যন হা এটো আছে গটিকে মানে নিজৰ ঘৰটো নিজে বেয়া কৰি দিছে সি নিজৰ লাইফটো নিজে স্পইল কৰি দিলে আৰু এটো জানা নাই ফিৰোজ গান্ধীৰ লগত মুছলমান লগত বিয়া হৈছিল কেলে 7 হাউস যদি লৰ্ডটো চেটাৰ্ণ থাকে না তেতিয়া হলে সি মানে ইয়াত দুটা কন্ডিশন সাৰ্টিফাই হৈ গ'ল ইয়াত যে আদাৰ কাষ্টৰ লগত বিয়া হোৱাৰ কন্ডিশন কেলে কাৰণ 7 হাউসৰ লৰ্ড চেটাৰ্ণ যেটো আছে হি আদাৰ কাষ্ট বুজায় আৰু 12 হাউস আছে ফৰেইনাৰ্স 12 হাউসত বহি গ'লটো গটিকে দুইটা ফৰেইনাৰ্স মানে কি বুজায় যে বেলেগ মানুহ চিনি নাপাওঁ গটিকে সেই কাৰণে হি আদাৰ কাষ্টৰ লগত বিয়া হ'ল এটো হল এটো কথা লঞ্জিভিটি অনলি আমি এই কৰিছে लॉन्जेविटी रिपोर्ट हमारे YouTube चैनल को जरूर सब्सक्राइब करें इंस्टेंट नोटिफिकेशन पाने के लिए बेल आइकन को जरूर दबाएं